নমস্কাৰ, চাই আছে ডিবি নিউজ। কোন সঁচা কোন মিছা? মৃদুল ইছলামৰ মৃত্যুৰ বাবে দায়ী কোন? ইতিমধ্যে মৃদুল ইছলামৰ এই মৃত্যুৰ পিছতে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিৰোধী ঐক্যৰ প্ৰতিজন ৰাজনৈতিক নেতাৰ বা বিৰোধী ৰাজনৈতিক শিবিৰৰ পৰা বিভিন্নজনে মন্তব্য কৰিছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মৃদুল ইছলামৰ এই মৃত্যুৰ বাবে দায়ী কোন? আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে, য'ত আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে যে কংগ্ৰেছৰ যি এই ৰাজভৱন চলো অভিযান আছিল, ৰাজভৱন চলো এই অভিযান কোনো ধৰণৰ অনুমতিবিহীন আছিল। অনুমতি অবিহনে প্ৰায় 1000 মানুহ গুৱাহাটীৰ ৰাজপথত প্ৰতিবাদত নামিছিল, যাৰ বাবে আৰক্ষীৰ তৰফৰ পৰা 3টা পৰ্যায়ক্ৰমে বেৰিকেড তৈয়াৰ কৰা হৈছিল। আৰু প্ৰথম বেৰিকেড পাৰ হোৱাৰ পিছত দ্বিতীয় বেৰিকেড পোৱাৰ সময়ত ৱাৰ্ণিং দিয়া হৈছিল, আৰু তৃতীয় বেৰিকেড পোৱাৰ প্ৰাকখনতেই অৰ্থাৎ ৰাজভৱন পোৱাৰ প্ৰাকখনতেই কন্দুৱা গেছ নিক্ষেপ কৰা হ'ল। আৰু এই কন্দুৱা গেছৰ স্লেপৰ অংশ পৰিছিল মৃদুল ইছলাম। লগতে তাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সংবাদকৰ্মীৰ কন্দুৱা গেছৰ প্ৰভাৱ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। GMCHলৈকে প্ৰেৰণ কৰা হৈ গৈছিল মৃদুল ইছলামক, আৰু মৃদুল ইছলামক অৱশেষত মৃত বুলি ঘোষণা কৰা হ'ল। এতিয়া এই মৃদুল ইছলামৰ বাবে দায়ী কোন? যিহেতুকে অসমত ৰাজ্যত কংগ্ৰেছৰ তৰফৰ পৰা যি এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, আৰু এই প্ৰতিবাদী কাৰ্যসূচীক লৈ অনুমতি লৈছিল নে নাই, এই বিষয়তো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগত আৰক্ষীৰ তলৰ পৰ্যায়ৰ বিষয়াৰ মাজত যোগাযোগ ব্যৱস্থাপনা সঠিক নোহোৱাৰ বাবেই আৰক্ষী আয়ুক্তগৰাকী গমকে নাপালে যে ইয়াৰ অনুমতি লোৱা আছিল। এয়া আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি মন্তব্য। এতিয়া সবিশেষ আপোনালোকক জনাম, পত্ৰখনো দেখাম কি পৰিস্থিতি হৈ পৰিছে, আৰু এই মৃত্যুৰ দায়ী কোন সেয়াও আপোনালোকে বিশ্লেষণ কৰিব। মৃদুল ইছলামৰ মৃত্যুৰ বাবে দায়ী কোন? মৃদুল ইছলামৰ মৃত্যুৰ বাবে দায়ী কোন? আৰক্ষী আয়ুক্ত কোৱা কথাষাৰ সঁচা নে কংগ্ৰেছৰ নেতৃত্বই মিছা মাতিছে? কোন সঁচা কোন মিছা? আৰক্ষী আয়ুক্তই নে কংগ্ৰেছৰ নেতৃত্বই মিছা মাতিছে? ইতিমধ্যে ডিবি নিউজৰ দৰ্শকসকলক জনাম এখন পত্ৰ, যি পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ তৰফৰ পৰা পুলিচ কমিশ্যনাৰ কামৰূপ মেট্ৰ' গুৱাহাটী, ৰাজভৱন চলো বাই আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ছাবজেক্টত উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিলে, য'ত অনুমতি পত্ৰ প্ৰেৰণ কৰা বুলি দাবী কৰিছে। আৰু 17/12/2024 অৰ্থাৎ 17 ডিচেম্বৰৰ দিনাখন আৰক্ষীৰ তৰফৰ পৰা গুৱাহাটী অফিচ অফ দ্য কমিশ্যনাৰ গুৱাহাটীৰ পৰা চিলমোহৰ লোৱা হৈছিল। অৰ্থাৎ এইখন পত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰেৰণ কৰিছিল আৰক্ষীলৈ, আৰু এই পত্ৰখনৰ চিলমোহৰ পোৱাৰ কথাও ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উল্লেখ কৰিছে। আনহাতে আৰক্ষী আয়ুক্তগৰাকীয়ে এই সমগ্ৰ বিষয়ৰ ওপৰত উল্লেখ কৰিছে যে অনুমতি লোৱা হোৱা নাছিল, আৰু আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ ফ'ৰ্চ ব্যৱস্থা হোৱা নাছিল। গুৱাহাটীৰ ৰাজপথত 1000 মানুহ হঠাৎ থিয় হৈ পৰিছিল। কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম যে কাইলৈ কি হৈছিল, কেনেধৰণৰ পৰিৱেশ হৈ পৰিছিল, কন্দুৱা গেছৰ দিয়াৰ প্ৰাক মুহূৰ্তৰ এয়া প্ৰতিবাদ কৰাৰ কিছু দৃশ্যাংশ। কিছু সময়ৰ পিছতে আৰক্ষীৰ তৰফৰ পৰা এই কন্দুৱা গেছ নিক্ষেপ কৰা হ'ল, আৰু ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰি দিলে দেখা পাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো। এয়া ভূপেন বৰা, আৰু কাষতে আছিল সাংবাদিক বন্ধুসকল। ইয়াৰ পিছত আন এটা দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম, সাংবাদিক বন্ধু একাংশৰ কি অৱস্থা হৈ পৰিছিল। এয়া ভূপেন বৰা, আৰু কন্দুৱা গেছ প্ৰেৰণ কৰা হৈছিল, আৰু কিছু সময়ৰ পিছতেই তাত সাংবাদিক বন্ধুসকলৰ অৱস্থা হৈ পৰিছিলে এয়া। ইতিমধ্যে সামাজিক মাধ্যমতো এই সমগ্ৰ দৃশ্যাংশ ভাইৰেল হৈ পৰিছে। আৰু ইয়াৰ পিছতে আজিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সমগ্ৰ সংবাদকৰ্মীসকলক ক'লা বেজ পৰিধান কৰাৰ বাবেও আহ্বান জনাইছে। চৰকাৰী এটা অনুষ্ঠানত প্ৰতিবাদকাৰী এটা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত এই ধৰণে প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা কন্দুৱা গেছক লৈ এয়া প্ৰতিবাদ গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা, আৰু এই ধৰণৰ দৃশ্যাংশ হৈ পৰিছিল প্ৰতিবাদস্থলীত। এই সমগ্ৰ বিষয়ৰ ওপৰত আৰক্ষী আয়ুক্তই কি কয় সেয়া মন্তব্য আপোনালোকক শুনাম। আৰক্ষী আয়ুক্তগৰাকীয়ে কি কৈছিল মহানগৰৰ আৰক্ষী আয়ুক্ত
তেখেতে উল্লেখ কৰিছে যে কংগ্ৰেছৰ এই প্ৰতিবাদত কোনো ধৰণৰ অনুমতি নাই। শুনাই দিছোঁ। সুপ্ৰিণ্টেণ্ডেণ্ট অফিচত পাইছোঁ, এতিয়া ইয়াত পাই গ'লে প্ৰতিবাদৰ পাছতে এজন আচলতে নিহত হ'বলগীয়া হ'ল প্ৰতিবাদকাৰী। গতিকে গোটেই বিষয়টো ইতিমধ্যে হয়তো তদন্ত আৰম্ভ কৰিছে। গতিকে তদন্তত কি ধৰণে প্ৰাৰম্ভিক পৰ্যায়ত আপোনালোকে আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ পৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়িত কৰিছিলে। এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই। আজি 10:30মান বজাত যিটো আমাৰ ৰাজভৱন যোৱা ৰাস্তা উজান বজাৰ, তাতে এখন প্ৰাইমেৰী স্কুল আছে গণেশ মন্দিৰৰ ওচৰত। প্ৰাইমেৰী স্কুলৰ সৰু ফিল্ড এখনতে কংগ্ৰেছ দলৰ তেওঁলোকৰ কাৰ্যকৰ্তাসকল জমা হয়। তাত কংগ্ৰেছ দলৰ নেতাসকলো থাকে। মানুহ 1000তকৈ বেছি জমা হৈছিলে। কোনো অনুমতি কিন্তু প্ৰশাসনৰ পৰা লোৱা নাছিলে। আমি যিহেতু ৰাজভৱনলৈ বেছি দূৰ আৰু নাই তাৰ পৰা, আমি নিয়ম মাফিক যিটো আমি কৰিব লাগে, আমি তাত আৰক্ষী মোতায়েন কৰিছিলোঁ। ফিল্ডৰ বাহিৰতে আমাৰ প্ৰথম বেৰিকেডটো আছিলে। তাৰপিছত যিটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ৰটাৰীটো আছে, সেইটোত আমাৰ ছেকেণ্ড বেৰিকেডটো আছিলে আৰু তাৰ পিছত আৰু এটা থাৰ্ড বেৰিকেড আছিলে। প্ৰথম বেৰিকেডৰ আমাৰ যিমান আৰক্ষী আছিলে, তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰে যে আপোনালোক ইয়াৰ পৰা বাহিৰলৈ নোলাব। কিন্তু প্ৰথম বেৰিকেড তেওঁলোকে ভাঙি গোটেই যিটো তেওঁলোকৰ প্ৰতিবাদী সমদল, সেইটো ৰাজভৱনৰ দিশে অগ্ৰসৰ হয়। তাৰপিছত গৈ যিটো আমাৰ ছেকেণ্ড বেৰিকেড ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ সেই ৰটাৰীটোত আছিলে, তাত আমাৰ যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিলে। তাত আমাৰ DCP পৰ্যায়ৰ 2জন অফিচাৰ আছিলে আৰু বাকী আৰক্ষী বিষয়াসকল আছিলে। তাত আমাৰ লোহাৰ বেৰিকেড দিয়া হৈছিলে। নেতা কেইজনমান আৰু লগত থকা তেওঁলোকৰ ছাপৰ্টাৰে সেই বেৰিকেড ভাঙি তেওঁলোকে ক্ৰছ কৰি পাৰ হৈ যায়। আমাৰ আৰক্ষীৰ বাধা তেওঁলোকে মনা নাই আৰু তাৰপিছত গোটেইখিনি যিমান সমদলত মানুহ আছিলে গোটেইখিনি বেৰিকেড ভাঙে। সেই সময়তে আমাৰ কোনো ধৰণৰ বেলেগ আমি ফ'ৰ্চ ইউজ কৰা নাই, কোনো ধৰণৰ লাঠি চালনা হোৱা নাই। আমাৰ হাতত যে টিয়াৰ স্মক থাকে, আমি টিয়াৰ স্মক ফায়াৰ কৰা নাই। বন্দুকেৰে যে ফায়াৰ কৰে, আমি ফায়াৰ কৰা নাই। টিয়াৰ স্মকৰ যিটো এমিউনিশ্যন থাকে, আমি এনেকৈ ৰোল কৰি দিছোঁ যাতে ধোঁৱা ওলায়। সেই ধোঁৱা ওলোৱাৰ পিছতে আমাৰ পুলিচৰ চকু আৰু নাকত লাগিছে আৰু প্ৰতিবাদী সমদলত থকা তেওঁলোকৰ চকু আৰু নাকত লাগিছে। তাৰ পিছতো তেওঁলোকৰ কিছু নেতা আৰু লগত কাৰ্যকৰ্তা অলপ দূৰলৈ আগুৱাই যায়, কিন্তু থাৰ্ড বেৰিকেডটো থকাৰ কাৰণে ৰাজভৱনৰ গেট পাবগৈ নোৱাৰিলে। তাতে প্ৰতিবাদকাৰীসকল আৰু নেতাসকল বহি অলপ সময় তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে তাৰ পৰা ডিছপাৰ্চ কৰাৰ পিছত আমি খবৰটো পাইছোঁ যে তাতে কোনোবা এজন ব্যক্তি যি প্ৰতিবাদী সমদলত আছিলে অসুস্থ হৈছে। সেই অসুস্থ হোৱাৰ খবৰটো পোৱাৰ পিছত আমি GMCত আহি প্ৰাথমিক তদন্ত কৰি আমি যিখিনি গম পালোঁ, প্ৰথম সেই অসুস্থ ব্যক্তিজনে বিভিন্ন ব্যক্তিৰ লগত তাতে কথা পাতিছে আৰু কৈছে যে মোৰ গাটো ভাল লগা নাই। তাৰপিছত নিজৰ গাড়ীত গৈ অলপ পানী খোৱাৰ পিছতে তেওঁ অকণমান অচেতন নিচিনা হৈছে। লগত থকা বন্ধুবৰ্গই ওচৰতে উইণ্ট্ৰভ হস্পিটেল আছিলে আমাৰ আমবাৰীত, উইণ্ট্ৰভ হস্পিটেলত নিছে। উইণ্ট্ৰভ হস্পিটেলৰ তাৰ ডক্টৰে চাই ক'লে যে GMC লৈ যাওক, গুৱাহাটী মেডিকেল কলেজ লৈ যাওক, তাত ভাল চিকিৎসা পাব। কিন্তু গুৱাহাটী মেডিকেল কলেজ আহি পোৱাৰ পিছত ইমাৰ্জেঞ্চি ডক্টৰে চাই কৈছে যে ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু হৈছে। তাৰপিছত পুলিচৰ ফালৰ পৰা আমি যি তদন্ত কৰোঁ, সেই তদন্তত প্ৰথম মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট হ'ল। মেজিষ্ট্ৰিয়েল ইনকুৱেষ্ট আপোনালোকৰ সন্মুখত এতিয়া শেষ হৈছে। কোনো ধৰণৰ এক্সটাৰ্নেল ইনজিয়ৰি, মানে শৰীৰত কোনো ধৰণৰ আঘাত ব্যক্তিজনৰ নাই। আৰু এতিয়া পোষ্টমৰ্টেম হ'ব। পোষ্টমৰ্টেম হোৱাৰ পিছত বিশেষজ্ঞসকলে ক'ব যে মৃত্যুৰ কাৰণটোনো কি, তাৰ পিছতহে আমি মৃত্যুৰ কাৰণটো গম পাম। কিন্তু এটা কথা ঠিক যে আজি প্ৰতিবাদী সমদলত সেই ব্যক্তিজনে ভাগ লৈছিলে। ব্যক্তিজনৰ বয়স 45 বছৰ, মৃদুল ইছলাম তেখেতৰ নাম, ঘৰ বকো অঞ্চলত। আৰু
প্ৰতিবাদী সমদল প্ৰতিবাদ শেষ হোৱাৰ পিছত যেতিয়া ডিছপাৰ্চ হ'বলৈ মানুহখিনি তাৰ পৰা যাবলৈ ধৰে সেই সময়তে তেওঁ অসুস্থ অনুভৱ কৰিছে আৰু অসুস্থ অনুভৱ কৰাৰ পিছত প্ৰথম এখন হস্পিটেললৈ লৈ গ'ল উইণ্ট্ৰবৰ পিছত ইয়াত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনাৰ পিছত তেখেতক মৃত ঘোষণা কৰিছে কন্দুৱা গেছ আমি 3টা এমিউনিশ্যন ৰাস্তাত এনে ৰোল কৰি দিছোঁ কোনো ধৰণৰ ফায়াৰ কৰা নাই গতিকে কাৰো গাত আঘাত একো হোৱা নাই ওলোটাকে সেই কন্দুৱা গেছটো উঠাই পেলাই পুলিচৰ ফালেহে দলিয়াই দিছে প্ৰতিবাদকাৰীয়ে তাৰ পৰা অলপ ধোঁৱা ওলাইছে গতিকে ধোঁৱাৰ কাৰণে তেনেকুৱা আগতে মৃত্যু হোৱাৰ আমি কোনো ধৰণৰ খবৰ শুনা নাই মৃত্যুৰ আচল কাৰণটোনো কি সেইটো পোষ্টমৰ্টেম হোৱাৰ পিছত ডক্টৰেহে ক'ব পাৰিব এতিয়া এই মুহূৰ্তত মই ক'ব নোৱাৰিম কিন্তু আমাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা বা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আমি ফ'ৰ্চ ইউজ কৰা নাই প্ৰতিবাদকাৰীয়ে 2টা বেৰিকেড ভাঙি যেতিয়া ৰাজভৱনৰ ফালে আগুৱাইছে 3rd বেৰিকেডত আমি ৰখাইছোঁ আছিলে আৰক্ষী আয়ুক্তৰ মন্তব্য য'ত উল্লেখ কৰিছে যে 3টাকৈ কন্দুৱা গেছৰ ৰোল মাটিত নিক্ষেপ কৰিছিলে কোনো ধৰণৰ ফায়াৰ নকৰাৰ কথা উল্লেখ কৰিছে আৰু প্ৰতিবাদকাৰীয়ে পুলিচ প্ৰশাসনৰ ওচৰলৈকেহে ওলোটাকৈ দিয়া বুলি উল্লেখ কৰিছে আয়ুক্তগৰাকী আৰু সেই দৃশ্যাংশও আমি কিছু সময়ৰ আগত আপোনালোকক জনাইছিলোঁ কেনেধৰণে মাটিত ৰোল কৰি দিয়া হৈছিল কন্দুৱা গেছৰ 3টাকৈ স্লেব মই পুনৰ দৃশ্যাংশ দেখাম আপোনালোকক কেনেধৰণে মাটিত প্ৰতিবাদ চলি থকাৰ সময়তে কন্দুৱা গেছৰ নিক্ষেপ কৰা হৈছিল দৃশ্যাংশ ডিবিনিউজৰ দৰ্শকক দেখাই আছোঁ আৰু এই সমগ্ৰ এনেকৈ মাটিত 3টাকৈ কন্দুৱা গছৰ স্লেব প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছতে এই সমগ্ৰ ঘটনা বা সমগ্ৰ দৃশ্যাংশ অকালতে হেৰুৱালে কংগ্ৰেছৰ এজন কৰ্মী আৰু কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলাম আৰু মৃদুল ইছলামৰ ঘৰত 2জনকৈ কণমানি কন্যা 7 বছৰীয়া আৰু 3 বছৰীয়া কন্যা আছে আৰু এয়া প্ৰতিবাদচলীৰ দৃশ্যাংশ আছিল আৰু ইয়াৰ পিছতে এই ঘটনা সংঘটিত হৈছিল এই কন্দুৱা গেছৰ প্ৰভাৱত মৃদুল ইছলামৰ মৃত্যু আনহাতে এই সমগ্ৰ ঘটনা সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কি ক'লে কি প্ৰতিক্ৰিয়া দিলে সেয়া শুনাই লৈছোঁ সেইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণে CBI ED গৌতম আদানীক প্ৰটেকশ্যন দিবৰ কাৰণে ঢাকি ৰাখিলে আৰু আমেৰিকান কোৰ্টে কৈ দিলে যে গৌতম আদানী এজন ভ্ৰষ্টাচাৰী চুৰ মেনিপুলেটৰ প্ৰতাৰক আৰু প্ৰবঞ্চক আৰু আমেৰিকান আদালতে যাক প্ৰতাৰক প্ৰবঞ্চক চুৰ বুলি কয় সেইজন হৈছে দেশৰ প্ৰধানমন্ত্ৰী আটাইতকৈ ঘনিষ্ঠ বন্ধু দ্য মেন ই নোজ বাই হিজ কলিগছ আজি পাৰ্লিমেণ্টত আমাৰ নেতা ৰাহুল গান্ধীয়ে যেতিয়া মোদী আদানীৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কথা পাতিব বিচাৰে আলোচনা কৰিব বিচাৰে তেতিয়া বিজেপি আন্দোলন কথা পাতিবৰ কাৰণে সুযোগ নিদিয়ে সেইকাৰণে আমি কংগ্ৰেছ দলে আজি গোটেই ভাৰতবৰ্ষত ৰাজভৱন চলো কাৰ্যসূচী লৈছিলোঁ য'ত প্ৰায় ৰাজ্যখনৰ 8,000 নেতাকৰ্মীয়ে ভাগ লৈছিলে মণিপুৰ 1.5 বছৰ ধৰি অশান্ত হৈ আছে মণিপুৰৰ মহিলাক নগ্ন কৰি পেলাই ৰাস্তাত খোজ খোৱা হৈছে দৈনন্দিন গুলি ফুটি থকাৰ কাৰণে মানুহে ৰাতি গুলিৰ শব্দত শুব নোৱাৰা হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি স্থাপনত মোদীৰ অৱদান আছে বুলি কয় যদি ৰাছিয়া ইউক্ৰেইনত মোদী ডাঙৰীয়াই শান্তি স্থাপন কৰিব পাৰে তেতিয়াহ'লে মণিপুৰলৈ এদিন আহি পেলাই মণিপুৰৰ মানুহৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে তেখেতে ভূমিকা ল'ব কিয় নোৱাৰে আমি মণিপুৰত স্থায়ী শান্তি বিচাৰি পেলাই আমি আজি ৰাজভৱন চলো লৈছিলোঁ তৃতীয়তে স্মাৰ্ট মিটাৰ ত্ৰিপুৰাত বিজেপি চৰকাৰ স্মাৰ্ট মিটাৰ লগোৱা নাই গাঁৱত উত্তৰাখণ্ডত বিজেপি চৰকাৰ কিন্তু গাঁৱত স্মাৰ্ট মিটাৰ নাই বিহাৰত বিজেপিৰ এলায়েন্স চৰকাৰ স্মাৰ্ট মিটাৰ নাই কিন্তু ভাৰতবৰ্ষত 32% স্মাৰ্ট মিটাৰ কেৱল অসমত লগোৱা হৈছে গোটেই দেশত 72 লাখ আৰু অসমত 24 লাখ স্মাৰ্ট মিটাৰ লগোৱা হৈছে ক'ত লগোৱা হৈছে সাধাৰণ কৃষক শ্ৰমিক নিষ্পেষিত শোষিত বঞ্চিত মানুহখিনিক আজি স্মাৰ্ট মিটাৰ নামত শোষণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানীৰ হৈ পেলাই যি দালালি কৰিছে এই দালালিৰ বিৰুদ্ধে আমি ৰাজপথ চলো কাৰ্যসূচী লৈছিলোঁ বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে
কংগ্ৰেছে লোৱা আন্দোলনক ভয় খুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো ষড়যন্ত্ৰ পৰিকল্পিত ষড়যন্ত্ৰৰ কাৰণে আজি মিদুল ইছলামক আমি হেৰুৱাইছোঁ মিদুল ইছলাম আমাৰ লিগেল সেলৰ সেক্ৰেটাৰী আছিলে ডিজিটেল বাহিনীৰ সেক্ৰেটাৰী আজি তেওঁলোকে ভাবিছে মিদুল ইছলামক হত্যা কৰি আমাক ভয় খুৱাব আমি ভয় নাখাওঁ মিদুল ইছলাম বিজেপি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খন্তেক পাছতে মিদুল ইছলামৰ পাৰ্থিৱ শৰীৰ ৰাজীৱ ভৱনত আহিব ইয়াত আমাৰ বিজেপি বিৰোধী ৰাজনৈতিক দল আমাৰ দলৰ নেতাকৰ্মী সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত আমি তেওঁৰ জন্মভূমিলৈ তেওঁৰ জন্ম গাঁৱলৈ লৈ যাম তাত আমি সকলোৱে জানাজাত ভাগ ল'ম কালিলৈ আমাৰ জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট পালন কৰিব সৰ্বধৰ্ম প্ৰাৰ্থনা সভা পালন কৰিব আৰু তাৰ পিছত জিলা উপায়ুক্তক গৈ আমি ন্যায়িক তদন্ত বিচাৰিছোঁ কাৰণ চৰকাৰৰ নিৰ্দেশত পুলিচে একে জেগাত একে সময়ত 3টা টিয়াৰ গেছ কিয় দিলে 3টা টিয়াৰ গেছ দিলে মানুহৰ কেনেকুৱা অৱস্থা হ'ব পাৰে পুলিচে জানে তাত ডাক্তৰ কিয় নাছিলে তাত এম্বুলেন্স কিয় নাছিলে তাত মেডিচাইন কিয় নাছিলে হস্পিটেললৈ আনি থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছে এই মৃত্যু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰিকল্পিত ষড়যন্ত্ৰ পৰিকল্পিত হত্যাকাণ্ড আৰু এই আচলতে প্ৰতিবাদক লৈ ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকী মন্তব্য কৰিছে যে কোনো ধৰণৰ প্ৰতিবাদৰ বাবে আচলতে আপোনালোকৰ অনুমতি নাছিল আৰু দিয়াও নাছিল বা অনুমতি বিচৰাও নাছিল দেশ বুলিলে আদেশ নালাগে আদানীক লুণ্ঠন কৰিবৰ কাৰণে অনুমতি দিছে নেকি হিমন্ত বিশ্ব শৰ্মাই যে ইয়াত যে এটা যে আদানীৰ লগত যে বহি চলাৰ চিষ্টেম বনাই 1 মেগাৱাটত যে 28 লাখ টকা খাই আছে তাৰ কাৰণে কমিশ্যনে এডমিশ্যন দিছে নেকি এই দেশ কংগ্ৰেছে স্বাধীন কৰিছিল আমি স্বাধীন দেশৰ নাগৰিক দেশৰ মানুহৰ ওপৰত শাসনৰ নামত যেতিয়া শোষণ চলিব কংগ্ৰেছে আগতেও বহুত হেৰুৱাইছে আহি থকা সময়টো দৰকাৰ হ'লে হেৰুৱাম আজি মুখ মাৰিব বিচাৰিছিলে মোৰ মুখৰ আগত 3টা টিয়াৰ গেছ দিছে আপোনালোকৰ ভিডিঅ' আছে মুখ বচাবলৈ যাওঁতে মিদুল ইছলামৰ মৃত্যু হৈছে অনুমতি দিয়ে নেকি পুলিচে কেতিয়াবা আন্দোলন কৰিবলৈ ৰাজীৱ ভৱনত আন্দোলন কৰিলে গেট বন্ধ কৰি থয় ৰাজভৱন চলো বুলি কৈছো বন্দুক লৈ গৈছিলো নেকি লাঠি লৈ গৈছিলো নেকি ৰাজভৱনৰ সন্মুখত গৈ প্ৰতিবাদ সাব্যস্ত কৰাত পুলিচে বাধা দিবলৈ অধিকাৰ ক'ত পালে আমি ক'ত ল এণ্ড অৰ্ডাৰ বন্ধ কৰিছো ৰাজপথ তেওঁলোকে বন্ধ কৰিছে দুখনকৈ বেৰিকেড আচলতে অতিক্ৰম কৰি দ্বিতীয়খন দেশ বুলিলে আদেশ নালাগে এই দেশত সংবিধানে কৈছে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ নাগৰিকৰ অধিকাৰ আছে Congress is a registered political party. We have full right to protest against corruption of Modi and Adani. When we will continue our protest strongly and strongly. Arrest কৰিব লাগিছিলে গ্ৰেপ্তাৰ কৰিব লাগিছিলে মাৰিলে কিয় নহয় যদি ইলিগেল কৰিছিল গ্ৰেপ্তাৰ কিয় নকৰিলে দুখনকৈ বেৰিকেড অতিক্ৰম ৰাজপথ বন্ধ কৰিবলৈ কোনে পুলিচক অধিকাৰ দিছে আইন আছে ৰাজপথ বন্ধ কৰিব নাই বুলি পুলিচক কোনে অধিকাৰ দিছে ৰাজপথ বন্ধ কৰিবলৈ আমি ৰাজভৱনলৈ গৈছো আমি ৰাজ্যপালক লগ পালোহেঁতেন ৰাজ্যপালে 10 জন মানুহক মাতি নিলেহেঁতেন আমি আমাৰ কথাবিলাক কলোহেঁতেন কিয় বাধা দিব স্পীড ব্ৰেকাৰ যিমান বেছি হ'ব কংগ্ৰেছৰ গতি কিমান ডাবল হ'ব যিমানে বেৰিকেড বনাব স্পীড সিমানে বাঢ়িব কিন্তু আৰক্ষীয়ে কৈছে যে ব্যক্তিজন অসুস্থ আছিল বুলি আৰক্ষী ডাক্তৰ নেকি আৰক্ষী ডাক্তৰ মেডিকেল পঢ়িছে নেকি এছপিয়ে ডিচিয়ে তেওঁ কি থাৰ্মোমিটাৰ লৈ ঘূৰি ফুৰিছিলে নে ষ্টেথোস্কোপ লৈ ঘূৰি ফুৰিছিলে